নমস্কাৰ বন্ধুবান্ধৱীসকল, লাটুমেধি ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোকলৈ স্বাগতম জনাইছোঁ। বন্ধুবান্ধৱীসকল, মোৰ আজি ফাৰ্মৰ 2 নম্বৰ দিন। মই ৰাতি ভিডিঅ'টো বনাই আছোঁ। বৰ্তমান চাওক, আপোনালোকে মোৰ ফাৰ্মৰ কণ্ডিশ্যনটো চাওক কেনেকৈ কৰিছোঁ। বৰ্তমান মই গেছ বৰ্ডাৰকেইটা লগোৱা নাই, কাৰণ অকণমান ঠাণ্ডাটো কমি আছে বৰ্তমানলৈকে। অলপ দেৰিকৈ লগাই দিম, কাৰণ মই 1 ঘণ্টামানৰ আগত অলপ দিছিলোঁ, বতৰটো ঠাণ্ডা হোৱাৰ কাৰণে আকৌ অফ কৰি দিলোঁ। বতৰটোৰ ওপৰত নিৰ্ভৰ কৰি পেলাই মই এইখন ব্যৱহাৰ কৰোঁ, আপোনালোকে তেনেকৈ কৰিব। অলপ জুম খাইছে তো খাবই, আৰু যিমানেই হেৰি নকৰক ঠাণ্ডাত অকণমান জুম খাবই। অলপ আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। এয়া চাওক কেনেকুৱা হৈছে, বডিংবোৰ জনাব, পোৱালিবোৰ কেনেকুৱা হৈছে। 2 নম্বৰ দিনাখন এয়া লাইটৰ পোহৰত অলপ জুম খায়েই, সেইটো আপোনালোকে একো চিন্তা কৰিবলগীয়া কথা নাথাকে, এইটো উপায় নাই, এনেকৈ জুম খাবই। এনেকৈ জুম খাবই, এনেকৈ খেদি থাকিব লাগিব অলপ চলপ, তেতিয়া পানী খাব সিহঁতে। দেখা পাইছে আপোনালোকে পোৱালিবোৰ চাওক। 6টা বৰ্ডিং বনাইছিলোঁ যোৱাকালি, ভিডিঅ'টো মই কৈছিলোঁ। আৰু বিশেষভাৱে মই ইভিনিং সময়তে আজি পেপাৰবোৰ উঠাই দিলোঁ, কাৰণ কি হয়, বিশেষকৈ পেপাৰবোৰত বেয়া হৈ গৈছিলে, আৰু মই সেইটোকে মই উঠাই দিলোঁ পেপাৰবোৰ। আপোনালোকেও তেনেকৈ চাব, পেপাৰবোৰ সোনকালে উঠাই দিবলৈ চেষ্টা কৰিব পেপাৰবোৰত, কাৰণ পেপাৰবোৰত বেয়া হৈ থাকিলে ভুচিটো ভালকৈ খাবলৈ নিবিচাৰে। আৰু বিশেষকৈ মানে কি হয় কণ্ডিশ্যনবোৰ, যেতিয়া আপোনালোকে এনেকৈ দানা বাচন লগাই দিব সৰু সৰুকৈ, আৰু ইয়াত দেখিছেনে, এয়া মই তাঁৰ দি পেলাই দিছোঁ। ইয়াত আপোনালোকে তেনেকৈ মাজে মাজে 2-এটাকৈ লগাই দিব, সিহঁতে দানাটো তেতিয়া ধুনীয়াকৈ খাব। এনেকৈ দিব, আপোনালোকে দেখা পাইছে, এনেকৈ দি দিব। আপোনালোকে এনেকৈ কৰিব। মই গেছ বৰ্ডাৰটো লগামেই, আৰু বৰ্তমান অকণমান হিট পাই আছোঁ, সেইটো কাৰণে মই লগোৱা নাই। লগাম আৰু অলপ পিছতে কমাই হ'লেও লগাই থৈ দিম, যাতে হেৰি নহয়। বিশেষকৈ দেখিছে আপোনালোকে পোৱালিবোৰ কেনেকুৱা হৈছে জনাব। অলপ পিছত লগাই দিম, পূৰা ধুনীয়াকৈ খেলি থাকিব সিহঁতে। সেইকাৰণে আপোনালোকক দেখুৱালে আজি মই 2 নম্বৰ দিনাখন। চাওক পোৱালিবোৰ ধুনীয়াকৈ আছে, এনেকৈ দি দিব আপোনালোকে। এনেকৈ দিলে দানা খাব, আৰু সেইবিলাকতো দিবই, তথাপিও এনেকৈ দিব, তেতিয়া ভালকৈ খাব দানাবোৰ। মেডিচিনৰ ক্ষেত্ৰত মই ভিটামিন ৰাতিপুৱা এণ্টিবায়'টিক লগালোঁ, তাৰপিছত চি ভিটামিন এটা লগালোঁ, তাৰপিছত পানী চাফা কৰা আমি এচিড দিছোঁ, তাৰপিছত চাকফেল টিটো দিছোঁ। এতিয়া লগাইছোঁ চাকফেল টি, লগালে গ্ৰ'থটো সোনকালৰ পৰাই হ'ব। কেলছিয়াম আছে, ভিটামিন আছে, সেইকাৰণে প্ৰয়োজন সিহঁতক, সেইকাৰণে মই এতিয়াই লগাইছোঁ। আপোনালোকেও তেনেকৈ লগাবলৈ চেষ্টা কৰিব। কেনেকুৱা হৈছে জনাবচোন কমেণ্ট কৰি। আৰু বিশেষকৈ মই আজি ভিডিঅ'টোৰ মাধ্যমে ক'ব বিচাৰিছোঁ, আপোনালোকক যদি কোনো সদাশয় ব্যক্তিক যদি দানাৰ বাচন, পানীৰ বাচন, যিকোনো পানীৰ বাচন প্ৰয়োজন, মই বহুত কম মূল্যতেই, আনতকৈ মোৰ কম মূল্যতে মই দিবলৈ প্ৰয়াস কৰিম আপোনালোকক বিশেষকৈ আপোনালোকক সহায় কৰিবলৈ মই আছোঁ। আপোনালোকে চেষ্টা কৰিব, যদি আপোনালোকক প্ৰয়োজন হয়। যদি প্ৰয়োজন হয় মোক লগত কণ্টেক্ট কৰিলেই হ'ল। মই নাম্বাৰটো পাইছেই, যিসকলে পাইছে জানি, আৰু যিসকলে নাই পোৱা মোক কণ্টেক্ট কৰিব। মই নাম্বাৰটো দি দিম বাৰু, বা মেছেজ কৰিব। দানা বাচন, পানী বাচন বা গেছ বৰ্ডাৰ যদি প্ৰয়োজন কাৰোবাক, বহুত কম মূল্যত পাই যাব আপোনালোকে। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো আজি ইমানতে আছিলে। দেখা পাইছে পোৱালিবোৰ, 2 নম্বৰ দিনাখনৰ পোৱালি ইমানেই আছিলে। আপোনালোকে জনাব মোক কেনেকুৱা পালে ভিডিঅ'টো, আৰু গেছ বৰ্ডাৰ বা বৰ্ডিংবিলাক বনোৱা কেনেকুৱা হৈছে আপোনালোকে জনাব। ভিডিঅ'টো ইমানেই আছিল আজিলৈ, ধন্যবাদ। জয় অসম।